বিতৰ্কিত শিৱ হাৰলালকালৈ কিহৰ দৰত লোক নিৰ্মাণ বিভাগৰ উজনিৰ ৰাইজৰ দুৰ্গতিৰ আঁৰত ঠিকাদাৰ শিৱ হাৰলালকা সম্পূৰ্ণ কৰিব নোৱাৰিলে জাজি ডিমৌৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্লেকলিষ্টেড হাৰলালকাক মুখ্যমন্ত্ৰীৰ বিভাগে দিলে 121 কোটিৰ ঠিকা হাৰলালকাৰ হেমাহিত বিক্ষুব্ধ শিৱসাগৰৰ জনতা ঠিকাদাৰ শিৱ হাৰলালকাৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে সমগ্ৰ উজনি অসমৰ ৰাইজক জাজিৰ পৰা ডিমৌলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাই জনতাক জলাকলা কৰাৰ পাছত এইবাৰ জিয়াটো ভুগিছে শিৱসাগৰৰ ৰাইজে যাৰ বাবে আতাসুৰ নেতৃত্বত ক্ষুব্ধ জনতা ওলাল ৰাজপথলৈ শিৱসাগৰৰ পৰা নাজিৰালৈ যোৱা পথৰ 121 কোটি টকীয়া ঠিকা লাভ কৰিছিল শিৱ হাৰলালকা নামৰ ৰাজনৈতিক আশীৰ্বাদ পুষ্ট ঠিকাদাৰজনে কিন্তু দিনৰ পাছত দিন ধৰি এই পথৰ কাম আধৰুৱাকৈ পেলাই থৈ দিয়াৰ বাবে জনতাই প্ৰতিদিনে জমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে যাৰ বাবে বিক্ষুব্ধ জনতা আজি ওলাই আহিল ৰাজপথলৈ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজপথত আবদ্ধ হৈ পৰিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই পোনপটীয়াকৈ ক'লে ৰাজনৈতিক প্ৰভাৱৰ বলতেই শিৱ হাৰলালকাই লাভ কৰিছে ইটোৰ পাছত সিটো পথৰ ঠিকা তাৰ পাছত হয় নিৰ্মাণ কৰিব নোৱাৰি আধৰুৱাকৈ পেলাই থৈ দিছে নাইবা অতি নিম্নমানৰ কাম কৰিছে সংগত কাৰণত ৰাইজ ক্ষোভিত হৈছে আৰু ৰাজপথলৈ ওলাই আহিছে প্ৰকৃততে এটা ৰাজনৈতিক এজন নেতাৰ পৃষ্ঠপোষকতাত এই ঠিকাদাৰজনে তেওঁ যিমান কেপাচিটি তাতকৈ বেছি কাম লৈছিলে উদাহৰণস্বৰূপে তেওঁ নেশ্যনেল হাইৱে কাম লৈছিলে তেওঁ বালিঘাটৰ পৰা নকছাৰীলৈকে যাব লগা ৰাস্তাটোৰ কাম লৈছিলে আৰু অসম মালাৰ এই কামটো লৈছিলে কামবিলাক লৈ তেওঁ সময়মতে কৰা নাই তেওঁ অসম চৰকাৰক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ দুটা কাম চাৰেণ্ডাৰ কৰিব কিন্তু মই গম পাইছোঁ যে তেওঁ চাৰেণ্ডাৰ নকৰি কোৰ্টৰ আশ্ৰয় লৈ অসম চৰকাৰৰ বিৰুদ্ধে তেওঁ গোচৰ তৰিছে আৰু তেওঁ এতিয়া আৰ্বিট্ৰেশ্যনত নিবলৈ বিচাৰিছে এয়া দুৰ্ভাগ্যজনক এই গোটেইখিনি হ'বলৈ পালে তেওঁৰ ওপৰত শাসকীয় পক্ষৰ বিভিন্ন নেতা পালি নেতাৰ আশীৰ্বাদ থকাৰ কাৰণে বিশেষকৈ আমাৰ এই সমষ্টিৰ ভূতপূৰ্ব সাংসদজনৰ কথাই ওলাই যে সাংসদজনৰ লগত তেওঁৰ পাৰ্টনাৰশ্বিপ আছে সেই গতিকে তেওঁ কাম সময়মতে নকৰা স্বত্তেও তেওঁ কামৰ পৰি কাম দি গৈছে আপোনালোকে তথ্য যদি চাই দেখা পাব যে এই হাৰলালকা বোলা মানুহজন খুব বেছি দিন পুৰণা ঠিকাদাৰ নহয় কিন্তু তেওঁ চৰকাৰী আশীৰ্বাদত বহুত বেছি কাম ল'লে যিখিনি তেওঁ এতিয়া ৰূপায়ণ কৰিব নোৱাৰি ৰাইজক জিয়াটো ভোগাইছে আৰু মই ভাবোঁ চৰকাৰে পদক্ষেপ ল'ব লাগিব এইগৰাকী শিৱ হাৰলালকাই ইয়াৰ পূৰ্বে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ককৰ্থনাৰো সন্মুখীন হৈছিল কিন্তু ৰাজনৈতিক আশীৰ্বাদ থকা বাবেই তেওঁক কোনেও চুব নোৱাৰে কাৰণ শিৱ হাৰলালকাই একেদৰে জাজিৰ পৰা ডিমৌলৈ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ঠিকাও লাভ কৰিছিল কিন্তু সেই পথছোৱাও সময়মতে নিৰ্মাণ কৰিব নোৱাৰিলে শিৱ হাৰলালকাই যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শিৱ হাৰলালকাক কামৰ পৰা বৰখাস্ত কৰাই নহয় এবছৰৰ বাবে ব্লেকলিষ্টেডো ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ব্লেকলিষ্টেড কৰা কোম্পানীয়ে এতিয়া ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ ঠিকা লৈ জনতাক হাৰাশাস্তি কৰিছে কিন্তু তাৰ পাছতো কিয় শিৱ হাৰলালকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে নিউজ ডেস্ক ৰিপোৰ্ট দ্য ক্ৰছ কাৰেণ্ট